গুড মৰ্ণিং সকলোকে গুড মৰ্ণিং জনাইছোঁ আৰু বহুত দিনৰ মূৰত বহুত দিন মানে 3-4 দিন মানে হৈ গ'ল ভিডিঅ' বনোৱা নাই আৰু বনোৱা নাই এইটো কাৰণে যে দুখন দোকান আমি দুজনে চলাই আছোঁ মানে দুজন নাই এজনৰ এক্সাম এজনৰ ঘৰত বেমাৰ তো সেইটো কাৰণে কেমেৰা উঠাব সময় পোৱা নাই আৰু আজি বোলো ভাবিছোঁ অলপ আপোনালোকৰ লগত দেখা মিলা হওঁ উঠালোঁ আৰু পোনপ্ৰথমে সকলোকে নতুন বছৰৰ বহুত শুভেচ্ছা আৰু মৰম কাৰণ আৰু ভিডিঅ' বনোৱা হোৱাই নহয় মোৰ ঠিক নাই হয়নে নহয় ঠিক নাই কাৰণ সময় যিটোহে মোৰ গতিত চলি আছে মোৰ লগত সময় যিটোহে খেলা খেলি আছে তো সেইটো কাৰণে আৰু ৰাতিপুৱা উঠি জ্বৰ চৰ্দি কাহ গমে পাইছে অৱস্থা চাই ঠাণ্ডা দিনত ন চৰ্দিটো তামাম হয় আৰু পিকনিকৰ ছিজন এইফালেদি বগামাটি যাব পাৰি বা এটা চাইলে এনেকৈ বগামাটি যাব পাৰি আৰু ঢেৰ গাড়ী গৈ আছে এইকেইদিন পিকনিকত মোৰ পিকনিক বৰবাদ আৰু দোকানী হোৱা ইমান ইজি বস্তু দোকানী হোৱাৰ আগতে যিমান যি ঘূৰিব লগা আছে জীৱনত ঘূৰি ল'ব লাগে কাৰণ দোকান দিয়াৰ পিছত ন চব গুচি যায় সেইবোৰ যিমান ল'ৰা নাৰাখক কিবা নাৰাখক নহয় দোকানত থাকিবই লাগে নিজে সময় দিবই লাগে সেইটোৱে পৰিস্থিতি হৈ আছে বৰ্তমান মোৰ লগতো দোকান চোকান চাফা কৰোঁতে মিলোতে মিনিমাম 1 ঘণ্টা সময় লাগি যায় আৰু ম'ম' অলপ চলপ ৰেডি হৈছে আমাৰ আৰু এইটো কি হেৰা জিৰা এনে গুড়া হেৰি কৰা যায় ন পিছা যায় ন ইয়াতে অঁ ইয়াত কেবেজ আনিছোঁ ৰাতিপুৱাই আৰু এইটো মেচিন এইটো কি মেচিন বুলি কয় চেণ্ডউইচ মেচিন আচ্ছা ইয়াত ম'ম' আছে নেকি ৱাও গৰম ম'ম' ভেজ ম'ম' চিকেন ম'ম' চব ৰেডি আৰু ৰোলৰ মছলা ৰেডি চব ফ্ৰেছে বনোৱা যায় সেইকাৰণে আমাৰ 1 ঘণ্টামান টাইম লাগি যায় নে কি কোৱা বাইদেউ এইটো এতিয়া পিচিবা আৰু আমি দুজনে এতিয়া চলাই আছোঁ দুদিন এইখন হ'ল ৰেষ্টুৰেণ্ট আৰু এইখন হ'ল স্পৰ্টছৰ দোকান একদম লাগালাগিকৈ আছে তো স্পৰ্টছৰখন অলপমান চেঞ্জ কৰি দিছোঁ আৰু ইয়াতে এনেকৈ ষ্টেণ্ডডাল আছিল যে ট্ৰেক পেণ্টবোৰ ইয়াত আছিল যে এইফালে লগাই দিছোঁ আৰু ৰেকেটবোৰ শেষ হ'লে মোটামুটি এতিয়া আকৌ আনিব লাগিব দুদিনমান পিছত গৈ আকৌ সময় পোৱা নাই ন যাব কি জাৰ্চি ছিজন নহয় এতিয়া ক্ৰিকেটৰ ছিজন আৰু এইবোৰ ট্ৰেক পেণ্ট চাওক চব টেকন' কোম্পানীৰ আহিছে ট্ৰেক পেণ্ট জেকেটো আপোনাৰ টেকন' কোম্পানী এইবোৰ চব টেকন'ৰ বস্তুবিলাক ভাল এইবোৰ ইয়াতে টি চাৰ্টবোৰ আহিছে প্লেন এইটো ইয়াতে থাকিব নালাগে এইটো থাকে পিছফালে টেকন' কোম্পানীৰ বস্তুবিলাক ভাল বেয়া নহয় কোৱালিটিবোৰ ভাল আৰু এইবোৰ বডি ফুল শ্লিপ হাফ চক্স মন্দিৰটো ইয়াত খুলি আছে কাৰণ এই কাৰ্পেটকেইখন লগা গ'ল যে সেইটো কাৰণে মন্দিৰটো ইয়াতে থ'ব লগা হ'লে এইটো লগাব লাগিব ৰ'ব বাদ বাকী মেডেল ইয়াতে থোৱা আছে মেডেলো আহিছে দিনটো ব্যস্ততা আৰু কি কৰিব এতিয়া কাষ্টমাৰ আহিলে কাষ্টমাৰ খুচুৰা কৰিবলৈ মাস্কখন মাৰি আছোঁ যে এইখন মাৰি আছোঁ যে বাহিৰত গ'লে ন বহুত ধূলা ৰাস্তাটো বনাই আছে ন ক্লিয়াৰ হোৱাই নাই ঠাণ্ডা দিনত এনেও ধূলা বেছি সেইটো কাৰণে মাস্ক মাৰি থকাটো ভাল আৰু চৰ্দিটো মোৰ নাকতে থাকে চৰ্দিটো নাযায় মানে ঠাণ্ডা দিনকেইটা সমস্যা সেইটোৱে বাৰু বেলেগ নাই একো প্ৰব্লেম নাই কি গাখীৰ চাহ পুৰবী চাহত কি দিয়া গৈছে ইলাইচি দালচিনি আৰু তেজপাত বাবা তোমাৰ স্পেচিয়েল চাহ নেকি এইটো আৰু আজি আমাৰ স্পেচিয়েল মই এবাৰ দেখাইছোঁহে ভেজ ম'ম' আৰু ইয়াৰ তলত আছে চিকেন ম'ম' পূৰা হট হা আণ্ডাৰ ৰেডি আছে চাহ 4টা ওলালা যে হেৰা তুমি খাবা তেতিয়াহ'লে মই খাম দিয়া তো কাম চাম কৰি এতিয়াও বহিব লৈছোঁ এতিয়া জমেটোত অৰ্ডাৰ আহিছে এটা আইটেম মই দেখাইছোঁ ভেজ পোলাও উইথ পনীৰ বাটাৰ মছলা কিন্তু মোৰ ইয়াত পনীৰটো মানে পোলাওটো এভেইলেবল হোৱা নাই বৰ্তমানলৈকে চ' সেইকাৰণে একচেপ্ট কৰিব পৰা নাই আৰু ইয়াতে ফোন আহিছে মানে ভিতৰত ফোন আহিছে দেখিছে ন ফোন আহি আছে অফিচৰ পৰা চ' প্ৰব্লেম হৈছে সেইটো মোৰ মানে কিন্তু মই এইটো একচেপ্ট কৰিব পৰা নাই পোলাও উইথ বাটাৰ মছলাটো মোৰ এভেইলেবল কৰা নাই মানে 3 তাৰিখমানৰ পৰাহে এভেইলেবল হ'ব এইটো বন্ধ কৰিব পাহৰি গ'লোঁ মই আইটেমটো আৰু ইয়াত হেৰি হৈ আছে 2 মিনিটৰ পিছত অট'মেটিক কেঞ্চেল হৈ যাব আৰু আজি আমি দুজনে ল'ৰা ন অৱস্থা চেঞ্জ হৈ গৈছে দিনটো কাম কৰি এইমাত্ৰ জাষ্ট বহিছোঁ আৰু এতিয়া সময় হৈছে 8:02 প্ৰপাৰ 8:02 হৈছে আৰু ভাগৰ লাগিছে বহুত
চেহেৰা সলনি হৈ গৈছে, থোপৰা চেঞ্জ হৈ গৈছে। আৰু যিবোৰ আইটেম নাই ন আমাৰ ইয়াত বৰ্তমান, মোৰ তাত আমাৰ বিৰিয়ানী নাই, পোলাও নাই, আৰু বিৰিয়ানী নাই, পোলাও নাই, ফোন আহি আছে ননষ্টপ। এইখিনি এক্টিভ কৰিব লাগিব। ৰেষ্টুৰেণ্টত খুলিছোঁ যিহেতু, এইখিনি বনোৱা ষ্টাৰ্ট কৰিম মোটামুটি জানুৱাৰী 26-ৰ 2-3 তাৰিখ মানৰ পৰা। আৰু বহুতখিনি বনোৱা নাই, বেনাৰ পৰ্যন্ত এইবোৰ লগোৱাই নাই, কাৰণ বহুত বাজেট হৈ যায় ন। মানে যেনেকৈ প্লেন কৰিছিলোঁ সেনেকৈ হোৱা নাই বস্তুবিলাক। কিটচেনটো সৰু হৈ গ'ল, কিটচেনটো আৰু ডাঙৰ কৰিব লাগিব লাহে লাহে। তো সেইটো কাৰণে অলপ অসুবিধা হৈছে, বাকী একো নাই। লগ পাই আছোঁ, 2 মিনিটমান সময় দিয়ক, বস্তু ঠিক ঠাক কৰিছোঁ। মেইন পইণ্টত আহি যাওঁ। আৰু জমেট'ত ৰেষ্টুৰেণ্ট দিছিলোঁ, মোৰ ৰেষ্টুৰেণ্টখন জমেট'তো আছে। আৰু আমি যি জমেট'ত ডেলিভাৰী দিলোঁ কেইটামান অৰ্ডাৰ, মানে সিহঁতে সেই নিজে লৈ যায় বাৰু, কিন্তু মই দুটামান বস্তু দেখাই আছোঁ, কমেণ্ট দেখাই আছোঁ হা, কাষ্টমাৰবোৰে কি ৰিভিউ দিছে মই সেইকেইটা দেখাই আছোঁ। দিছে কৃষাণু ৰাজ বাচ্চায়ান ছুপাৰ টেষ্টি চিকেন ৰোল মাজা আগে বুলি দিছে, মই থেংক ইউ বুলি দিছোঁ বাৰু। আৰু এটা দিছে গুড এণ্ড টেষ্টি, থেংক ইউ বুলি দিছোঁ। চ' এইটো এটা দিছিলে চিকেন ৰোলৰ, আৰু এইটো তোমাৰ হেৰি আছিলে নেকি, এইটো কি অৰ্ডাৰ আছিলে পাহৰিলোঁ নহয়, থেংক ইউ ছাৰ বুলি দিছোঁ। এইটো ফ্ৰাইড ৰাইচ আছিলে নেকি, ফ্ৰাইড ৰাইচ উইথ চিলি চিকেন। সেইটোৱে আৰু। তো আজিৰ কাৰ্যসূচী আমাৰ এইখিনিয়ে আছিলে, বেছি নাছিলে বাৰু, কষ্ট মষ্ট কৰি কিবা কালি কৰিলোঁ। বাকী ভাগৰ লাগিছিল, 8:20 হ'লে, এতিয়া সমাপ্ত কৰোঁ ৰেষ্টুৰেণ্ট। এতিয়া আকৌ এইবোৰ সামৰিব লাগিল, এইবোৰ ইয়াত জাৰ্চি টাৰ্চি থোৱা থাকে ন, এইবোৰ সামৰিব লাগিল, আকৌ এইবোৰ ইয়াৰ পৰা লৈ যাব লাগিল। ক্লিয়াৰ কৰোঁ আৰু 1:30 বাজিল, কৰা নাই নহয় এৰা। ই ৰিক্সাত অহা, ই ৰিক্সাত যোৱা জীৱন হৈ আছে আমাৰ এৰা, কি ক'বা তুমি। এতিয়াতো আমি এনেকৈ খোজকাঢ়ি আহিব লগা হৈ আছে। সেই হোৱা নাই, হ'ব দে। দোকান চোকান বন্ধ কৰি আহিলোঁ, ই ৰিক্সাত আহিলোঁ। আৰু মেইন ৰাস্তাৰ পৰা ঘৰলৈকে খোজকাঢ়ি আহিলোঁ, কাৰণ গাড়ী আনিব নোৱাৰি, অৱস্থা খুব বেয়া আজি আমাৰ। গাড়ী চাড়ী অনা নাই, আৰু গেৰেজটো মোৰ খালী পৰি আছে। কালি তথাপি এখন বাইক আছিলে, ঠেলা এখন আছিল নেকি, চাওঁ ৰ'বা, আছে গেৰেজ খালী নাথাকে মোৰ। সেয়া এখন গেৰেজ আছে, গেৰেজত এখন যিকোনো আছে। ব'লা শুই যাওঁ আৰু, বেলেগ কাম নাই। মাই হ'ল উঠ। আজি দোকান চলালোঁ, সেইটো দিম, এইটো ৰাখোঁ দে, কালি এতিয়া পেলাই দিম। যাম, ভাতটো খাই লওঁ।